Hi, good morning everyone. Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ তো আজি আমি এক্সেলত শিকিম কেনেকৈ তুমি ডুপ্লিকেট ভেলু ফাইণ্ড আউট কৰিব পাৰিবা ঠিক আছে তো যেতিয়া তুমি কমপ্লেক্স ভেলু পাবা তেতিয়া তোমাৰ অসুবিধা হ'ব ডুপ্লিকেট ভেলু ওলাবৰ কাৰণে মানি লোৱা 3-4টা কলমছ আছে তো সেইটোৰ পৰা তুমি কেনেকৈ পাৰ্টিকুলাৰ ডুপ্লিকেট ভেলু ওলাবা সেইটোৰ কাৰণে আমি ফিল্টাৰ তাৰপিছত তোমাৰ কাউণ্টিভ তাৰপিছত কনকেডিনেট এই ধৰণৰ মেথড এই ধৰণৰ ফাংচন আমি ইউজ কৰিম তো ব'লা মই এটা এটাকে দেখাওঁ আমাৰ এক্সেলত চাব পাৰা যে এটা চিম্পল ইয়াত ফৰ্মেট দিয়া আছে য'ত তোমাৰ কাষ্টমাৰ নেম আছে ইয়াৰ পৰা যেকেইটা ডুপ্লিকেট ভেলু সেইকেইটা আমি হাইলাইট কৰিব লাগে তো হাইলাইট কৰিবৰ কাৰণে তুমি চিম্পলি চিলেক্ট কৰি ল'বা এনেকৈ আৰু ইয়াত কণ্ডিশ্যনেল ফৰ্মেটত যাবা ইয়াত অট'মেটিকলি তুমি চাব পাৰা হাইলাইট চেল ৰুলছৰ ভিতৰতে ডুপ্লিকেট ভেলুজ বুলি আছে ইয়াত ক্লিক কৰিবা আৰু ইয়াত চাব পাৰা তুমি অট'মেটিকলি হাইলাইট হৈ গ'ল কেলে কি ইয়াত ডুপ্লিকেট ভেলু যোনটো আছে সেইটো ইয়াত তোমাৰ সিলেক্ট আছে মানে কি কালাৰ দিয়া হ'ব তো আমি এনেকৈ ইয়াত ডাৰ্ক কালাৰ ইয়া আমি ৰেড টেক্সট দিব পাৰোঁ ইয়া ফিৰ আমি কাষ্টমত গৈ কিনে বেলেগ কালাৰো দিব পাৰোঁ ফিল উইথ মানি লোৱা আমি দি দিলোঁ কমপ্লিট ৰেড অ'কে তো এইটোও দিব পৰা যায় তো এনেকৈ আমি কি কৰিলোঁ ডুপ্লিকেট ভেলু ওলাই ল'লোঁ হয়নে তো ডুপ্লিকেট ভেলু ওলোৱাৰ পিছত আমি যদি ইচ্ছা কৰে যে আমাৰ ডুপ্লিকেট ভেলুবিলাক আমাৰ ইয়াত থাকিব নালাগে কেলে কি কমল দুবাৰ আছে গোপাল দুবাৰ আছে এইবিলাক নাম দুবাৰ দুবাৰকৈ আছে তো আমি কি কৰিম চিম্পলি এইটো চিলেক্ট কৰিম আৰু আমি যামগৈ ডেটাত তুমি ইয়াত চাব পাৰা ৰিমুভ ডুপ্লিকেট ইয়াত ক্লিক কৰিবা দেন ইয়াত চাব পাৰা কাষ্টমাৰ চিলেক্ট আছে অ'কে প্ৰেছ কৰিম আৰু যেকেইটা ডুপ্লিকেট ভেলু আছিল গোটেইবিলাক আমাৰ ডিলিট হৈ গ'ল খুব ইজি হয় এবাৰ কৰি চাবা নেক্সট আমাৰ ইয়াত চাব পাৰা কাষ্টমাৰ নেম প্ৰডাক্ট নেম এমাউণ্ট আছে তো ইয়াত আমাৰ 3টা কলমছ আছে 3টা কলমছৰ পৰা তুমি এতিয়া ডুপ্লিকেট ভেলু সেম প্ৰচেছ সেই প্ৰচেছটোও কৰিব পাৰা গোটেইবিলাক চিলেক্ট কৰি ল'বা হাইলাইট হৈ যাব আৰু তাৰপিছত তুমি ৰিমুভ ডুপ্লিকেট ভেলু কৰি দিবা কিন্তু এতিয়া অলপ মেনুৱেলি আমি কৰি চাওঁ মেনুৱেলি কেনেকৈ তুমি ফাইণ্ড আউট কৰিবা যে ইয়াত কেইটা ডুপ্লিকেট ভেলু আছে ঠিক আছে এতিয়া বেছি লেন্দি ডেটা থাকিলে আমি আমাৰ নৰ্মেল প্ৰচেছে কৰিম আমি হাইলাইট কৰিম তাৰপিছত ডিলিট কৰিব পাৰোঁ আদাৰৱাইজ তুমি কি কৰিবা কনকেডিনেট ইউজ কৰিবা কনকেডিনেট তো মই এই ফাংচনবিলাক ইউজ কৰি দেখাওঁ কনকেডিনেট মানে একেলগে কৰা তো ইকুৱেল কনকেডিনেট কৰি মই এইটো চিলেক্ট কৰিলোঁ মই ইয়াত তলত লিখোঁ ইকুৱেল কনকেডিনেট এণ্ড ব্ৰেকেটত মই কি কৰিম এই গোটেইটো চিলেক্ট কৰি ল'ম এণ্ড ব্ৰেকেট ক্লোজ কৰি দিম আৰু ইয়াত চাব পাৰা এই গোটেইবিলাক আমাৰ আহি গৈছে ঠিক আছে তো ইয়াত যেকেইটা আমাৰ ভেলু আছে গোটেইবিলাক একেলগে হৈ আহি গৈছে এতিয়া আমি চিম্পলি কি কৰিম এইটো কৰাৰ পিছত কেলে কি ইয়াত চাব পাৰা যেনেকৈ কমল কিবৰ্ড 1800 কমল কিবৰ্ড 1900 ঠিক আছে তো যেতিয়া দুটা কলম সেম হ'ব কিন্তু আৰু এটা কলম তাত আকৌ ভেলু বেলেগ আছে তাৰ কাৰণে আমি কনকেডিনেট কৰি লওঁ কনকেডিনেট কৰিলে কি হ'ব একেলগে গোটেইবিলাক এটা এটাকৈ সি সাৰ্চ কৰিব চেক কৰিব তো এইটো আমি গোটেইবিলাক একেলগে লৈ লৈছোঁ এতিয়া একদম এক্সেক্ট মেচ হ'ব তেতিয়াহ'লে আমি গম পাম যে সেইকেইটা আমাৰ কি কয় তোমাৰ ডুপ্লিকেট ভেলু ঠিক আছে এক্সেক্ট সেম হ'লে ডুপ্লিকেট ভেলু তো আমি ইয়াত কি কৰিম ইকুৱেল COUNT কাউণ্টিভ লিখিবা ব্ৰেকেট দিবা আৰু ৰেঞ্জ চিলেক্ট কৰিবা এই ৰেঞ্জটো চিলেক্ট কৰি ল'বা এণ্ড এটা কমা দিবা আৰু ইয়াত ক্ৰাইটেৰিয়া কৈছে ক্ৰাইটেৰিয়া কোনটো হ'ব এইটোৱে হ'ব এইটো তুমি ফিক্স কৰিবৰ কাৰণে এনেকৈ চিলেক্ট কৰি F4 প্ৰেছ কৰি দিবা তেতিয়াহ'লে এই এৰিয়াটো ফিক্স হৈ যাব মানে এই পাৰ্টিকুলাৰ কলমটো আৰু এইকেইটা ৰো বাছ তাৰপিছত তুমি ব্ৰেকেট ক্লোজ কৰা এণ্টাৰ প্ৰেছ কৰি দিয়া তো তুমি চাব পাৰা ইয়াত অজয় বিশ্বাস মাউচ 2000 এইটো এটাই আছে এনেকৈ আমি ড্ৰেগ এণ্ড ড্ৰপ কৰি দিলে আমাৰ গোটেইবিলাক আহি গ'ল যেনেকৈ গোপাল দাস ৰেম 700 এইটো দুবাৰ আছে তো ইয়াতো তোমাক দেখাই আছে দুবাৰ ইয়াতো দেখাই আছে মানে এইটো আমাৰ দুবাৰ আছে দীপক সিং এইটো দুবাৰ আছে ঠিক আছে তো এনেকৈ আমি আৰামছে কি কৰিব পাৰোঁ আমি ফাইণ্ড আউট কৰিব পাৰোঁ যে ডুপ্লিকেট ভেলু আছে নে নাই এটা মানে ডুপ্লিকেট ভেলু নাই দুটা হ'লে ভাবি ল'বা ডুপ্লিকেট ভেলু আছে তো ইয়াত এক্সেক্ট আমি মেচ কৰাৰ কাৰণে এইটো কৰিব পাৰোঁ আদাৰৱাইজ তুমি যোনটো আমাৰ একদম সিম্পল মেথড হাইলাইট কৰি সেইটোও কৰিব পাৰা তাতো কোনো অসুবিধা নাই যদি তুমি মই এনেকৈ চিলেক্ট কৰি কিনে ডাইৰেক্টলি মই যদি হোমত গৈ কিনে ইয়াত যাওঁ এইটোও পচিবল ইয়াতো কোনো প্ৰব্লেম নাই ঠিক আছে
তো তোমাৰ ইচ্ছা তো ইয়াত চাব পাৰা যেকেটা ডুপ্লিকেট কমপ্লিটলি ডুপ্লিকেট ইয়াত দেখাই আছে এতিয়া তুমি জাস্ট সিলেক্ট কৰিবা গোটেইটো সিলেক্ট কৰিবা গোটেইটো সিলেক্ট কৰাৰ পিছত তাৰ পিছত তুমি যাবাকে ডেটা এন্ড ডেটাত যোৱাৰ পিছত ৰিমুভ ডুপ্লিকেট ইয়াত গোটেইবিলাক টিক মাৰ্ক কৰি থৈ দিবা যদি এমাউন্ট টিক মাৰ্ক নকৰা কিন্তু বেলেগবিলাক ডিলিট বেলেগ ভ্যালুজ বিলাক ডিলিট হৈ যাব এমাউন্টৰ ভ্যালুটো থাকি যাব তাৰ কাৰণে গোটেইবিলাক সিলেক্ট কৰি লবা এতিয়া আমি ওকে প্ৰেছ কৰি দিও এন্ড আমাৰ দুটা ডুপ্লিকেট ভ্যালু ডিলিট হৈ গৈছে তো ইয়াত চাব পাৰা এতিয়া পাৰফেক্টলি আহি গল আৰু ইয়াত চাব পাৰা এতিয়া মেৰ তলতো এই দুটা অটোমেটিকলি নাইকিয়া হৈ গল তো আই থিংক তোমালোকে বুজি পাইছা যে কেনেকৈ আমি ডুপ্লিকেট ভ্যালু ফাইন্ড আউট কৰো নেক্সট আমাৰ আহিলে এতিয়া আমি ইয়াত কি কৰিম ফিল্টাৰৰ মাধ্যমে ডুপ্লিকেট ভ্যালু আনাৰ চেষ্টা কৰিম ঠিক আছে তো হেতুৰ কাৰণে আমি কি কৰিম প্ৰথমত কনকেটিনেট ইউজ কৰিম ইকুৱেল কনকেটিনেট ব্ৰেকেট দিলো এন্ড এই গুটিটো সিলেক্ট কৰি ললো ব্ৰেকেট ক্লোজ আৰু ইয়াত গুটেইবিলাক আহি গল তো এটো আনাৰ ৰিজন এটোৱে যে মেবি আমাৰ দুটা কলম সেম হ'ব পাৰে এমাউন্ট চেঞ্জ হ'ব পাৰে তাৰ কাৰণে আমি গুটেইবিলাক একেলগে লৈ আনিলো নেক্সট আমাৰ কি কৰিব লাগিব ইকুৱেল FILTER ফিল্টাৰ লিখিলা ফিল্টাৰ লিখাৰ পিছত কমপ্লিট এৰেটো সিলেক্ট কৰিবা মানে টেবলটো কমা দিবা কমা দিয়াৰ পিছত ইয়াত আমি এতিয়া কি ইউজ কৰিম এতিয়া আমি ইউজ কৰিম ইয়াত এটা বেলেগ এটা ফাংশন কাউন্ট ইফ তো কাউন্ট ইফ ফাংশন ইয়া ফৰ্মুলা ইউজ কৰিবা ফিল্টাৰ ফৰ্মুলা ইউজ কৰিলো এতিয়া কাউন্ট ইফ ফিল্টাৰ মানে কি ফিল্টাৰ কৰি কিনে হি গুটে ডেটা ইয়াত শো কৰিব আৰু ইয়াত আমি ডুপ্লিকেট ভ্যালু বিলাক শো কৰিব বিচাৰিছো ঠিক আছে তো ইয়াৰ কাৰণে আমি কাউন্ট ইফ লিখিম আৰু এই কমপ্লিট ৰেঞ্জটো সিলেক্ট কৰিম দেন এটা কমা দিবা কমা দিয়াৰ পিছত ক্ৰাইটেৰিয়াটো কমপ্লিট এটো সিলেক্ট কৰিবা এটোৰ মিনিং হল যে হি কি কৰিব ইচ এন্ড এভৰি মানে এই ৰেঞ্জটো বাৰবাৰ এটা এটাকে সাৰ্চ কৰিব ঠিক আছে এটো ৰেঞ্জতে ইয়াৰ পা ইমান লকে যে ৰেঞ্জ আছে গুটে ৰেঞ্জটো নিজৰ ৰেঞ্জটো হি নিজে চেক কৰিব যে হি কেবাৰ মানে ইয়াত কেবাৰ এটা ভ্যালু কেবাৰ কে আছে ঠিক আছে তাৰ কাৰণে মই ৰেঞ্জটো দিয়া হৈছে তাৰ পিছত তুমি ব্ৰেকেট দিবা গ্ৰেটাৰ দেন 1 দিবা যদি গ্ৰেটাৰ দেন 1 হি কাউন্ট কৰি থাকে ইয়াত আমি কাউন্ট কৰা মানে আমি কি কৰি আছো কাউন্ট কৰি আছো যদি 1 ৰ ওপৰত হি কাউন্ট কৰে ঠিক আছে এই ৰেঞ্জটো দিয়াৰ ৰিজন এটোৱে যে এই ৰেঞ্জত কেবাৰ হি পাই আছে 1 ৰ ওপৰত বাস হেতু আমাৰ কাউন্ট কৰিব লাগে মানে 1 ৰ ওপৰত কেবাৰ হি কাউন্ট কৰিব পাৰি আছে যদি এবাৰৰ পা বেছি হয় তেতিয়া হলে হি কি কৰিব হেকেটা ফিল্টাৰৰ মাধ্যমে ইয়াত প্ৰিন্ট কৰি দিব তাৰ পিছত আমি কমা দিম আৰু ইয়াত আমি সিম্পলি ডাবল কোটস দি দিম মানে এটো মানে বাই চান্স যদি ডুপ্লিকেট ভ্যালু না থাকে তো ইয়াত ব্ল্যাঙ্ক দেখাব আদারওয়াইজ জুন বিলাক ডুপ্লিকেট ভ্যালু হেবিলাক ইয়াত প্ৰিন্ট কৰি দিব এতিয়া এন্টাৰ প্ৰেছ কৰা আৰু ইয়াত চাব পাৰা জুন বিলাক আমাৰ ডুপ্লিকেট ভ্যালু যেনেকে গোপাল জয়দীপ কুমাৰজিত চাবই পাৰিছা ইয়াত ডুপ্লিকেট ভ্যালু আহি গৈছে তো আই থিংক তোমালোকে আজিৰ ক্লাসটো বুজি পাইছা যদি তোমালোকে বুজি পোৱা নাই প্লিজ কমেন্ট কৰিবা যে আমি বুজি পোৱা নাই আমি আৰু ভালকে বুজাব চেষ্টা কৰিম তো মই ইয়াতে সমাপ্ত কৰো আজিৰ ক্লাসটো তোমালোকৰ পা এটাই ৰিকুৱেষ্ট যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আমাৰ ইউটিউব চেনেল অনলাইন ট্ৰেনিং ইনষ্টিটিউট আৰু আমাৰ ফেসবুক পেজ আছে হেতু ফলো কৰিবা লক্ষ্য ইনষ্টিটিউট আৰু লক্ষ্য CTI ঠিক আছে তো ইয়াতে সমাপ্ত কৰো থ্যাংক ইউ